हेलो गाइस तो কি খবৰ ভালে চাগে আশা কৰো মোৰো ভাল আৰু মোৰ লগৰ ৰূপম হাই কোৱা হাই হাই তাৰো ভালে ভাল নে তোমাৰ কোৱা ভাল বিন্দাস পুৰা বিন্দাস হাতৰ 14 টকা লৈ ঘুৰিছিলো কালি 14 টকা দি দিলো এইবিলাক পাছত কম ৰব 14 টকা লৈ জিয়াই আছিল এতিয়া 14 টকাটো দি দিব লগিয়া হল তো কেনেকুৱা অৱস্থা হ'ব ভাল কিমান ভাল তেতিয়া হলে আপোনালোকে ভাবি চাওক তো মেইন কথাটো হ'ল কি জীৱনত এনেকুৱা এটা মানে প্ৰব্লেমত পৰিছোঁ এনেকুৱা এটা বিপদত পৰিছোঁ 14 টকাও মানে ট্ৰেন্সফাৰ কৰিবলগীয়া হৈছে তো মেইন কথাটো কি হ'ল কি আমি মানে দুইজনে এটা নতুন জীৱন আৰম্ভ কৰিব লৈছোঁ নতুন জীৱন এটা আৰম্ভ কৰিব লৈছোঁ চ' এইটো নহয় যে আমি চাকৰি পকৰত দৌৰি থকা নাই মেইন হ'ল কি আমি নিজে তাক কিবা কৰিব বিচাৰিছো হা তো আত্মনিৰ্ভৰশীল হ'ব বিচাৰিছো তো আজি এসপ্তাহমান হৈ গ'ল কি কয় এটা কামত মানে পুৰা দৌৰি আছো এসপ্তাহমান হ'ল পুৰা দৌৰি আছো দিনে ৰাতিয়ে দৌৰি আছো একদম পুৰা টেনচনত পুৰা খিনাই গৈছে দেখিছে না তো কি কৰিব সঁচা একদম মানে কোনো ফালৰ পৰা উপায় নাইকিয়া হৈ গৈছে তো আজিও আকৌ ওলাইছো সেইটো কামতে মেইন কথাটো হ'ল কি আমি একচুৱেলি চাকৰি পকৰত দৌৰা নাই দেই চাকৰি পকৰত দৌৰা নাই আমি চাকৰি পকৰত নদৌৰি আমি দুইজনে এটা নতুন বিজনেছ আৰম্ভ কৰিব বিচাৰিছোঁ এটা লোন ল'ব বিচাৰিছোঁ লোনটো মানে কি আসাম গ্ৰামীণ বিকাশ বেংকৰ পৰা ল'ব বিচাৰিছোঁ মানে আমাৰ চাকৰি নাই না চাকৰি নাথাকিলে মানে বেংকটো লোন ল'বৰ কাৰণে বহুত প্ৰব্লেম হয় কি লাগে ৰূপম কৈ দিয়া কালি কি লেণ্ড ডকুমেণ্ট লাগে কি লাগে আপোনাৰ দায়িত্ব লাগিব আপোনাৰ কৈ দিব মেছেজটো চাই কৈ দিয়ক লেণ্ড ডকুমেণ্ট ট্ৰেড লাইচেঞ্চ ৰেণ্ট ডকুমেণ্ট ৰেণ্ট এগ্ৰিমেণ্ট আৰু তাৰপিছত লাগে আপোনাৰ হেৰিখন লাগে কওক ফাৰ্ষ্ট কওক ইমান টাইমতে কেনেকৈ হ'ব উদ্যম ৰেজিষ্ট্ৰেশ্যন লাগে এইখিনি বস্তু লাগে বিশেষকৈ যিহেতু চাকৰি থকা হ'লেতো ইমান টাইম নালাগে লোন ল'বৰ কাৰণে এঘণ্টাত হৈ গ'লহেঁতেন তো আজি আমি এসপ্তাহ দৌৰি আছোঁ আমাৰ চাকৰি নাই কাৰণে দৌৰি আছোঁ মানে আজিও দৌৰিব লাগিব আজিও যাব লাগিব বেংকত কিন্তু আমাৰ যিজন মেনেজাৰ ছাৰ তেওঁ আমাক যথেষ্টকণ সহায় কৰিছে কাৰণ কেলৈ আমি অসমীয়া হিচাপে এটা নিজে কিবা এটা কৰিব বিচাৰিছোঁ সেইকাৰণে আমাৰ ছাৰেও অলপ হেল্প কৰিছে তো আপোনালোকৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ যিহেতু আমি নতুনকৈ এটা বিজনেছ আৰম্ভ কৰিব বিচাৰিছোঁ লগৰজনে বিজনেছ কি বিজনেছ তুমি কি বিজনেছ কৰিবা ভালকৈ কোৱা লগৰজনেতো লেবৰেটৰী এটা খুলিছে তো এইটো জানে আৰু লেবৰেটৰী মই বিশেষ নাজানো লেবৰেটৰীৰ বিষয়ে আৰু মই এখন দোকান খুলিব বিচাৰিছোঁ তো মোৰ দোকানখন আপোনালোকক দেখাই দিছোঁ কোনোবা দেখি নাপাব পাছত এদিন মই মোৰ দোকানটো দেখাম তো নতুনকৈ জীৱন এটা আৰম্ভ কৰিব বিচাৰিছোঁ তো চাকৰি পকৰত আমি দৌৰি থাকিব বিচৰা নাই চাকৰি লেফ্ট দেন গো কি কয় চাকৰি লেফ্ট দেন গো চাকৰিক আমি লাভ মাৰিলোঁ কাৰণ এইকাৰণে লাভ মাৰিছোঁ মানে বহুত চাকৰিৰ কাৰণে বহুত কৰিলোঁ মানে লাষ্ট উপায় নাইকিয়াত মানে এতিয়া বিজনেছ আৰম্ভ কৰিব লৈছোঁ তো মোৰ লগৰজনটো তেওঁ তুমি কি হাই ছেকেণ্ডেৰী পাছ কৰিছিলা নাই লগৰজনেতো হাই ছেকেণ্ডেৰী পাছ কৰি ডাইৰেক্ট লেবৰেটৰী কৰিলে তেওঁতো এতিয়া টকা হৈ যাব আৰু লেবৰেটৰী খোলা হৈছে আৰে মানুহৰ আপোনালোকে কমেণ্ট কৰক হয়নে নহয় মানুহৰ এদিনটো বেয়া দিন আহে বেয়া দিন আহিলে ভাল দিন আহিব হয়নে নহয় কওক তো আমাৰ এতিয়া বৰ্তমান 14 টকা ট্ৰেন্সফাৰ কৰিবলগীয়া আছে ইমানে বেয়া দিন চলি আছে তো আপোনালোকৰ আশা কৰক আশীৰ্বাদ কৰক যে ভাল দিন এটা আহে আমাৰো তো মই লগৰটোৰ দোকানখন দেখাম লেবৰেটৰী যিখন দোকান লগৰটোৰ তাৰ লগৰজনৰ লগৰটোৰ লগত এখন ফাৰ্মাচী আছে তেওঁ লেবৰেটৰী আপোনালোকৰ যদি কিছুমান টেষ্ট পাতি থাকে তো কণ্টেক্ট কৰিব পাৰিব ধুনীয়াকৈ মোৰ লগত ডক্টৰ বহিব আৰু আগবাঢ়ি যাব আপোনালোকৰ আশীৰ্বাদ বিচাৰিছে মোৰ লগৰজনে যাতে কামটো আশীৰ্বাদ হ'লেই হ'ল আপোনালোকে যে আশীৰ্বাদ কৰক লগৰটো যাতে আগুৱাই যায় কামত সফল হয় লগতে মোকো আশীৰ্বাদ কৰিব পাহৰি নাযাব মোৰ নহ'লে পাছ কৰি থাকি যাম আপোনালোকৰ অকণমান সহায় সহযোগিতাৰ লগতে আশীৰ্বাদৰ প্ৰয়োজন হৈছে আমাক তো
তো ময়ো এটা বিজনেছ আৰম্ভ কৰিব লৈছোঁ। তো মোৰ বিজনেছটো আপোনালোকক আজিৰ পৰা মই ব্লগটো বনাইছোঁ। মই কি বনাইছোঁ, কেনেকুৱা ধৰণে বনাইছোঁ, মোৰ দোকানটো কেনেকুৱা, কি ৰাখিম, তো এইবিলাক চাই থাকিবৰ কাৰণে মোৰ ভিডিঅ'টো ফ'ল' কৰি ৰাখিব, ছাবস্ক্ৰাইব কৰি ৰাখিব। মই আজিৰ পৰা আপোনালোকক ৰেগুলাৰ ভিডিঅ' দিম আৰু লাইফটোৰ মানে কেনেকৈ আগবাঢ়ি যাব লাগে, কেনেকৈ আগবাঢ়ি যাব লাগে বা মই কেনেকৈ আগবাঢ়ি গৈছোঁ, তো আপোনালোকে সেইটো জানিব পাৰিব নে কি কয়? আৰু এটা আমি ব্লগ বনাব নাজানো, আমি জাষ্ট ষ্টাৰ্ট কৰিছোঁ। আমি বিশেষকৈ লোন এটা লৈ লৈছোঁ আৰু উপায় নাই। লোনটোতো এতিয়া ঘপচে হোৱা নাই, এতিয়ালৈকে চেংচন হোৱা নাই লোনটো, আৰু কেইদিনমান লাগিব বুলি কৈছে ছাৰে। তো ব'লক আজি বেংকত কি হয় আমি যাওঁ আৰু বেংকৰ প্ৰচেছবিলাক আপোনালোকক দেখাম অলপ, কেনেকৈ কি কৰিব লাগে লোন এটা ল'বৰ কাৰণে। তো আপোনালোকো যদি চাকৰিৰ কাৰণে দৌৰি আছে বা চাকৰিৰ কাৰণে প্ৰচেছ চলাই আছে, তো কোনো ডাঙৰ কথা নহয়, বা প্ৰচেষ্টা চলাই থাকক। চাকৰিও এটা প্ৰয়োজন মানুহক, আমাকো প্ৰয়োজন আছিলে কিন্তু আমি নাপালোঁ বিশেষকৈ, কিন্তু এতিয়াও আমিও প্ৰচেষ্টা চলাই আছোঁ, এৰি নিদিওঁ। তো তথাপিও মানে সদায় জীৱনত দুটা অপশ্যন ৰাখিব লাগে, ইটো নহ'লে সিটো। এতিয়া যদি চাকৰিটো নহয় আমি কি কৰি খাম, তো এনেই বহুত দিন আমাৰ লোকচান হৈ যাব না। সেইটো কাৰণে আমি বিজনেছ এটা আৰম্ভ কৰিছোঁ আৰু চাকৰি নহ'লেতো মানে বিজনেছত লাগি যাম আৰু তেনেকুৱা ধৰণে। কি কয় মানে এটা ক'লে কি মানে ধৰক লাইফত দুটা অপশ্যন ৰাখিব লাগে সদায়। লাইফত দুটা অপশ্যন ৰাখিব লাগে। প্ৰথম চাকৰি আমি ছেকেণ্ডত আমি যাতে আমি কামটো কৰিব পাৰোঁ ন। সেইটোৱে, এই লগৰজনে ভাল কথা এটা কৈছে, লাইফত দুটা অপশ্যন ৰাখিব লাগে। প্ৰথমটোত যদি ছাকচেছ নহওঁ ছেকেণ্ডটোত হ'ম, সেইটো কাৰণে ছাকচেছ হ'বই মানে কম্পালচৰি। সেইটো কাৰণে দুটা অপশ্যন আমি ৰাখি পেলাই কাম কৰি আছোঁ বৰ্তমান। চাকৰিৰ কাৰণেতো লাগি আছোঁ, আমিয়ে লাগি আছোঁ, আপোনালোকো লাগি থাকক। তথাপিও আপোনালোকে এতিয়া ধৰি লওক মৰ্ণিং দৌৰিছে, ইভিনিং দৌৰিছে, বাকীটো টাইম শুই আছে, তো এনেকৈ নহ'ব। বাকীটো টাইমো আমাৰ লেখীয়াকৈ কাম ষ্টাৰ্ট কৰক, কিবা এটা